নমস্কাৰ, মই অডিটৰ চম্পকলাল ভুমাইয়া। আজিৰ ৰাতিপুৱাৰ প্ৰথমটো আপডেট, বিগ ব্ৰেকিং নিউজ। সমগ্ৰ পৃথিৱীবাসীৰ মহিলা আৰু ছোৱালীবোৰৰ মাজত এক আনন্দময় পৰিৱেশে বিৰাজ কৰিছে। সমগ্ৰ পৃথিৱীবাসীৰ মহিলা আৰু ছোৱালীবোৰৰ ওকণি চন্দ্ৰলৈ ৰপ্তানি। এই খবৰ পোৱাৰ লগে লগে সমগ্ৰ ছোৱালীবোৰৰ মাজত এক হতভম্বময় পৰিৱেশে বিৰাজ কৰিছে। পুৱাৰ প্ৰথমটো আপডেট, বিগ ব্ৰেকিং নিউজ। চন্দ্ৰৰ ৰজাই আমেৰিকাৰ ৰাষ্ট্ৰপতিলৈ ফোন যোগে জনায়, তোমাৰ পৃথিৱীত থকা এই মাৰাত্মক কেঞ্চাৰ বেমাৰৰ ঔষধ আমাৰ চন্দ্ৰত আৱিষ্কাৰ কৰি আছো। কিন্তু এই আৱিষ্কাৰত এবিধ কেঁচা সামগ্ৰীৰ প্ৰয়োজন হৈছে। এই সামগ্ৰীবিধ আমাৰ চন্দ্ৰত নাই। তুমি যদি অনতিপলমে আমাৰ চন্দ্ৰক দিব পৰা, তেতিয়াহ'লে আমি এই কেঞ্চাৰ বেমাৰৰ ঔষধ আৱিষ্কাৰ কৰিম। অৱশেষত আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে এই চুক্তি মানি লয় আৰু প্ৰশ্ন কৰে, কি লাগিব তোমাক? অৱশেষত চন্দ্ৰৰ ৰজাই ক'লে, তোমাৰ পৃথিৱীত থকা 9 মাহীয়া গৰ্ভৱতী মহিলাৰ 5 কুইণ্টেল মূৰৰ ওকণি লাগিব। যদি তুমি দিব পাৰা, অনতিপলমে আমাৰ চন্দ্ৰত এই কেঞ্চাৰ বেমাৰৰ ঔষধ আৱিষ্কাৰ কৰি তোমাৰ পৃথিৱীলৈ অতি কম মূল্যত দি তোমাৰ পৃথিৱীৰ পৰা চিৰদিনৰ কাৰণে এই কেঞ্চাৰ বেমাৰ নাইকিয়া কৰি দিম বুলি FN নিউজ চেনেলৰ জৰিয়তে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে জানিবলৈ দিয়ে। আজিৰ বাতৰিটো ইমানেই। ধন্যবাদ।